অখিল গগৈয়ে এইটো কথা জানে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে মুখ্যমন্ত্ৰীৰ গাদীৰ পৰা দলিয়াই পেলাম। এইবাৰ আমি ৰাইজৰ দল, কংগ্ৰেছ, CPI, CPM, CPIML, AJP, APHLC গোটেইবিলাক পাৰ্টীয়ে লগ লাগি এইবাৰ হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰলৈ দলিয়াই পেলাম। এইবাৰ কোনো পধ্যে মুখ্যমন্ত্ৰীক আমি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হ'বলৈ নিদিওঁ। একদম কথাটো স্পষ্ট। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈ গৈছে যে শিৱসাগৰত অখিল গগৈয়ে শিৱসাগৰৰ উন্নয়নৰ কথা নকৈ অখিল গগৈ বেলেগ বাহিৰৰ গোটেই অসমখনৰ কথা কৈ থাকে। আৰে ভাই, মোৰ দুটাই দায়িত্ব, শিৱসাগৰৰ উন্নয়নৰ কথাও ক'ম। আজি শিৱসাগৰ মুখ্যমন্ত্ৰীয়ে যিখন এডভাৰটাইজ কৰি আছে যে এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ এচিভমেণ্ট কি, সফলতা কি, তাততো মোৰ শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পটোৰ নামেই তেওঁ 2 নম্বৰ নে 3 নম্বৰ দিবলগীয়া হৈছে না। এইটো ক'ত হৈছে? মোৰ শিৱসাগৰ। আজি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত 200 কোটি টকা মই ADBৰ পৰা আনিবলৈ সক্ষম হৈছোঁ। 200 কোটি টকা ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে। গুৱাহাটী শিৱসাগৰ নগৰৰ পানী যোগান প্ৰকল্পটোৰ কাৰণে 35 কোটি টকা আনিবলৈ সক্ষম হৈছোঁ। ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিবলৈ সক্ষম হৈছোঁ। এইবোৰ কোনে? এইটো মই নানি কোনে আনিছে? অসমৰ মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ। চাৰ্কিট হাউচটো ভাগি গৈছিলে, মুখ্যমন্ত্ৰীৰ লগত লাগি 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 চাৰ্কিট হাউচটো আনিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ যিকেইটা ফ্লেগশ্বিপ প্ৰগ্ৰেম, যিকেইটা ডাঙৰ প্ৰগ্ৰেম, গোটেইকেইটা প্ৰগ্ৰেমেই মই আনিছোঁ। চাৰ্কিট হাউচ আনিলোঁ, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম আনিলোঁ, আপোনাৰ কি কয় আপোনাৰ 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 এইটো আনিলোঁ, পানী যোগান কেন্দ্ৰটো আনিলোঁ, ৰংঘৰ প্ৰকল্প আনিলোঁ, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কাৰণে 200 কোটি টকা আনিলোঁ, অসম মালাৰ অধীনত 122 কোটি টকাৰ BG ৰোড আৰু 102 কোটি টকাৰ আমাৰ বৰালি আনিলোঁ। এনেকৈ প্ৰত্যেকটো কাম আনিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো কথা হিমন্ত বিশ্ব শৰ্মাই এনেই ইলেকশ্যনৰ সময়ত এনেকুৱা ধৰণৰ অদৰকাৰী, অশুদ্ধ, ভুল, 2 নম্বৰী কথা নক'বৰ কাৰণে মই তেওঁক সকীয়াই দিছোঁ। আৰু শিৱসাগৰৰ উন্নয়নৰ কাৰণে তেওঁ দায়বদ্ধ। যদি কিবা এটা কাম মোৰ হোৱা নাই তেতিয়াহ'লে তেওঁ তাত ইয়াত কৰি দিব লাগিব। তেওঁক মুখ্যমন্ত্ৰী এনেই পতা নাছিলে মানুহে। তেওঁ মুখ্যমন্ত্ৰী হৈ সকলো ঠাইৰ সমান উন্নয়নৰ কাৰণে দায়বদ্ধ। যদি মোৰ তাত কিবা এটা কমি আছে, আপোনাৰ শিৱসাগৰ বিশ্ববিদ্যালয় দিছে, তেওঁ শিৱসাগৰ বিশ্ববিদ্যালয় আনিছোঁ, শিৱসাগৰ মেডিকেল কলেজ আনিছোঁ, খালি মোৰ সমষ্টিত নপৰি অকণমান ইফালে পৰিছে। কোনটো বস্তু অনা নাই? হিমন্ত বিশ্ব শৰ্মা এনেকৈ ক'লে নহ'ব। আৰু যদি কিবা উন্নয়ন কৰিব পৰা নাই তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাও জগৰীয়া। তেওঁ মুখ্যমন্ত্ৰী, মই MLA হে, তেওঁতো মুখ্যমন্ত্ৰী। গতিকে মুখ্যমন্ত্ৰীক এনেকুৱা ধৰণৰ কথা নক'বলৈ মই আহ্বান জনাইছোঁ।